মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ বহুপদ নামৰ যিটো পাঠ আছে ২ নম্বৰ পাঠ, এই পাঠটিৰ বিষয়ে কিছু কথা আলোচনা কৰিম। তোমালোকে মন দি শুনিবা আৰু বিষয়বস্তুসমূহ বুজিবলৈ চেষ্টা কৰিবা। এতিয়া পাঠটি ইতিমধ্যে মই উল্লেখ কৰিছোঁ, ইয়াৰ নাম হৈছে বহুপদ আৰু ইংৰাজীত কোৱা হয় পলিনিমিয়াছ বুলি। এতিয়া আমি প্ৰথমতে এই শব্দটিৰ অৰ্থ বুজিবলৈ চেষ্টা কৰোঁ। বহু মানে কি হয়? বহু মানে বেছি, বা আমি বহুত বুলি কওঁ, বহুত। আৰু পদ শব্দৰ বিভিন্ন অৰ্থ থাকে। পদ আমি প্ৰথম যি অসমীয়া ব্যাকৰণ পাইছিলোঁ তাক অৰ্থপূৰ্ণ শব্দকে পদ বুলি কোৱা হৈছিলে। তাৰপিছত আহিলে ই এটা শব্দক বুজায়, দ্বিতীয়তে আমি বিজ্ঞানত পাইছোঁ যে পদ মানে হৈছে ভৰি, গতিকে ই ভৰিটো বুজাব। তাৰপিছত পালোঁ আমি যেনেকৈ লোককলাত এনেকুৱাকৈ আছে যে বিয়াপদ, তাতেও পদ শব্দটো গানৰ কাৰণে পদ শব্দটো ব্যৱহাৰ কৰে। আৰু এতিয়া আমাৰ ইয়াতে যিটো পদ আছে, আমাৰ ইয়াৰ পদটো হৈছে আচলতে কিছু এটা সমষ্টি, য'ত নাক থাকে, চলক থাকে, সহগ থাকে আৰু সূচক থাকে। এতিয়া আকৌ এনেকুৱা ধৰণৰ হয় যে কেৱল চলকৰো একোটা পদ হয়। কেতিয়াবা সহগ মানে ইয়াক সহগৰ ঠাইটো আচলতে ধ্ৰুৱক হয়। ধ্ৰুৱকৰ আমি কেতিয়াবা সহগ হিচাপে, কেতিয়াবা সূচক হিচাপে ব্যৱহাৰ কৰোঁ। যে সহগ মানে চলকৰ আগত থাকিলে ইয়াক সহগ বুলি কোৱা হয়, আৰু চলকৰ ওপৰত থাকিলে ইয়াক সূচক বুলি কোৱা হয়। সেইকাৰণে আমি পদত আমি দুটা কথা লিখিব পাৰোঁ। দুই ধৰণৰ পদ আছে। এটা হৈছে আখৰ যুক্ত পদ আৰু এটা আছে সংখ্যাযুক্ত পদ। এইটো কোৱা হয় ধ্ৰুৱক বুলি কোৱা হয়। ইয়াক ধ্ৰুৱক এতিয়া কোনবিলাক হ'ব? যিবিলাক আখৰ মানে নহয় সংখ্যা, 0 হ'ব পাৰে, 2 হ'ব পাৰে, 3 হ'ব পাৰে, 4 হ'ব পাৰে। কিন্তু আখৰবিলাকো আমি ধ্ৰুৱক হিচাপে ব্যৱহাৰ কৰোঁ কেতিয়াবা, যিবিলাক হৈছে A, B, C, D এইবিলাক। চলক কোনবিলাক হৈছে? চলক শব্দটোৰ অৰ্থটো হৈছে কি? চলি ফুৰা, যি চলি ফুৰে মানে সলনি হৈ গৈ থাকে। এতিয়া চলকবোৰ হৈছে কিছুমান আখৰ, যিবিলাক আমি সাধাৰণতে XYZ এইকেইটা ব্যৱহাৰ কৰোঁ। কেতিয়াবা P, Q, R এইকেইটাকো ব্যৱহাৰ কৰা হয়, কেতিয়াবা U, V, P এইবিলাকো ব্যৱহাৰ কৰা হয়। গতিকে চলক বুলি ক'লে এতিয়া আমি সাধাৰণতে এইকেইটা আখৰকে বুজিম। ইয়াৰ অৰ্থটো হৈছে যিবিলাকৰ নিৰ্দিষ্ট কোনো মান নাথাকে। এতিয়া নিৰ্দিষ্ট মান এইকাৰণে নাথাকে বা নিৰ্দিষ্ট ৰাশিবোৰ ই প্ৰতিনিধিত্ব নকৰে বা ৰিপ্ৰেজেণ্ট নকৰে। এক্সে কেতিয়াবা কি কৰে? হয়তো কাৰোবাৰ বয়সক বুজাইছে, এইচ হৈছে বয়স। কেতিয়াবা এক্সে কাৰোবাৰ উচ্চতাক বুজাইছে, উচ্চতাকহে বুজাইছে। আৰু কেতিয়াবা টকাক বুজাইছে, আমি কেতিয়াবা এক্স টকা বুলি কওঁ। ধৰা হ'ল মোৰ তাত আছে এক্স টকা। এনেকৈ এক্স বা ৱাই যিকোনো একোটা আখৰে কোনো এটা নিৰ্দিষ্ট কি হওক ধাৰণা এটা প্ৰতিনিধিত্ব নকৰে। চলকে নিৰ্দিষ্ট কোনো এটা বিষয়ক প্ৰতিনিধিত্ব নকৰে, তাৰ বিষয়বিলাক সলনি হৈ থাকে। যেনে এতিয়া বয়সক প্ৰতিনিধিত্ব কৰিছে, উচ্চতাক প্ৰতিনিধিত্ব কৰিছে, টকাক প্ৰতিনিধিত্ব কৰিছে, এনেকুৱা ধৰণৰ হয়। কিন্তু ধ্ৰুৱকৰ কি হয়? ধ্ৰুৱকবিলাক সদায় এটাই হয়, যে ই একেটা বস্তুকে বুজাইছে। শূন্যই বস্তু নথকাটো বুজাইছে, দুটা বুজাইছে, তিনিটা, এনেকুৱা ধৰণৰ সকলো একে অৰ্থই বুজিব। কিন্তু মই যদি এক্স বুলি কওঁ, মই এক্সে কাক বুজাইছোঁ আচলতে? বয়সক নে উচ্চতাক নে টকাক, সেই কথাটো স্পষ্ট নহ'ব। তাৰপিছত এই এককটো থাকিলেহে বা বিষয়টো উল্লেখ কৰিলেহে ইয়াৰ বিষয়ে গম পোৱা যায়। সেইকাৰণে ইয়াক চলক বুলি কৈছে আৰু এইটো হৈছে ধ্ৰুৱক। গতিকে আমি ইয়াতে অংকত পদ দুবিধ পাইছোঁ বৰ্তমান সময়ত। এবিধ হৈছে ধ্ৰুৱক আৰু এবিধ হৈছে চলক। এতিয়া চলকৰ লগত সহগ লগ হয় আৰু সূচকো থাকে। আৰু কেতিয়াবা ক'লো যে ধ্ৰুৱকো একোটা পদ বুলি কোৱা হয়। গতিকে আমি এতিয়া ইয়াৰ বহুপদৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰিম, তেতিয়া এই বিষয়ে আমি পাম। এতিয়া কথাটো হৈছে কি, একোটা পদকনো কেনেকৈ আমি লিখোঁ? অংকৰ যি পদৰ কথা কৈছোঁ আমি, এতিয়া অংকৰ পদৰ কথাই ক'ম আমি। ইয়াত আমি পদ এটানো কেনেকৈ লিখা হয়? এতিয়া ইহঁত যদি লগ হয়, যদি মই ক'লোঁ যে চলক আমি এক্স ধৰিছোঁ, সহগ আমি এ ধৰিছোঁ, আৰু সূচকটো কি আছিলে? এন বুলি ধৰিছোঁ। ইয়াক সূচক বুলি কোৱা হয়, ইয়াক আমি চলক বুলি কওঁ,
ইয়াক আমি সহগ বুলি কওঁ কেতিয়াবা সহগ থাকিব পাৰে নাথাকিব পাৰে সূচক থাকিব পাৰে নাথাকিব পাৰে চলক থাকিলে অকল চলক থাকিলে এটা পদ হ'ব আৰু কেতিয়াবা অকল এটা সংখ্যা থাকিলেও ই এটা বহুপদ হ'ব এতিয়া দুইটো লিখি যদি থওঁ ই এক ধৰণৰ বহুপদ হ'ব ইয়াক আমি পিছৰ ফালে পাম ইয়াক কোৱা হ'ব ধ্ৰুৱক বহুপদ বুলি কোৱা হ'ব এতিয়া মূল কথাটো লৈ আহিছোঁ এই যে পদ এটা সৃষ্টি হৈছে এতিয়া এটা পদৰ পৰা যদি আমি আৰু পদ যোগ কৰি দিওঁ ইয়াত ধৰা হ'ল এনেকৈ দিলোঁ a1 x to the power a1 x to the power n minus 1 এনেকৈ দিলোঁ ইয়াতে যোগ হৈ গৈছে এই পদটো যোগ হৈছে ইয়াত পিছত a2 x to the power n minus 2 এনেকৈ লিখি গৈ প্লাছ শেষত an হ'বগৈ এই ধৰণৰ যিবিলাক ৰাশিৰ সমষ্টি আছে পদৰ সমষ্টি আছে এইবিলাকক আমি পিছৰ ফালে গৈ একোটা বহুপদ বুলি কওঁ কাৰণ ইয়াতে এটা আছিলে এটাৰ লগত আৰু কেইটামান যোগ হৈছে এনেকৈ আমাৰ কি হৈ গ'ল একোটা বহুপদৰ সৃষ্টি হ'ল এতিয়া আমি আহিছোঁ যে এনেকৈ পদবিলাক লগ হ'লেই বহুপদ হ'ব নে নহ'ব এতিয়া মই ক'লোঁ যে টুৱাইছ x স্কুৱেৰ প্লাছ 2 এইটো এটা বহুপদ হয় আমি যিটো পদবিলাক লগ লাগিলে বহুপদ হয় বুলি কৈছোঁ সেইফালৰ পৰা ই বহুপদ হয় এনেকৈ x to the power n plus twice x to the power n minus 1 plus 1 বুলি ধৰিলে এইটো এটা বহুপদ হয় কিন্তু যদিহে এনেকৈ থাকিলেহেঁতেন x to the power minus 2 plus 1 by x plus 2 এইটো বহুপদ হ'ব নে নহ'ব যদি এনেকৈ থাকিলে 1 by x plus 1 বা 1 by y plus y বা root over x plus 2 এইবিলাক বহুপদ হ'ব নে নহ'ব এই কথাটো আমাৰ আহিব আমি যে এনেকৈ কেইটামান পদ লগ লগাই দিলে বহুপদ হ'ব সেই কথাটো কিন্তু সঁচা নহয় যে তোমালোকে বহুপদ কোনবিলাক হয় আৰু কোনবিলাক নহয় আৰু কিয় নহয় এই কথাটো বুজিব লাগিব আমি কৈছোঁ যে এইকেইটা বহুপদ হয় ইয়াত কেইটা পদ আছে আমি পিছতকৈ আলোচনা কৰিম এইটো বহুপদ হয় এতিয়া ইহঁত বহুপদ নহয় বুলি মই প্ৰথমতেই কৈছোঁ কিয় নহয় সেই কথাটো আমি এতিয়া উল্লেখ কৰিম এটা যদি আমি চাওঁ এই ফলকটোৰ সূচক হৈছে -2 ইয়াৰো সূচক কি হ'বগৈ ইয়াক যদি আমি লিখি দিওঁ সৰলকৈ x ৰ -1 হ'ব গতিকে ইহঁতৰ সূচকবিলাক -2 -1 এনেকুৱা ধৰণৰ হৈছে এইটো যদি আমি হৰণ কৰি দিওঁ একক যদি এইটোৱে হৰণ কৰোঁ এনেকুৱা আহিব x ৰ -1 এনেকুৱা ধৰণৰ সূচক আহিব এইটো যদি লৈ যাওঁ ইয়াতে ওপৰৰ ফালে y to the power -1 ইয়াক যদি লোৱা হয় x to the power half plus 2 এতিয়া আমি লক্ষ্য কৰোঁ ইহঁতৰ সূচকবিলাক কি ধৰণৰ সংখ্যা হয় আমি দেখিছোঁ এটা মাইনাছ আছে বা ভগ্নাংশ আছে গতিকে তোমালোকে মনত ৰাখিবা যদিহে বহুপদ হ'বলগীয়া হয় তেতিয়াহ'লে চলকৰ সূচকটো পূৰ্ণ সংখ্যা হ'ব লাগিব কি হ'ব লাগিব চলকৰ সূচকটো পূৰ্ণ সংখ্যা হোল নাম্বাৰ যিবিলাক হৈছে 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 4 এনেকুৱা ধৰণৰ সংখ্যা হ'ব পাৰে কিন্তু মাইনাছ হ'ব নোৱাৰে আৰু ভগ্নাংশ হ'ব নোৱাৰে যদিহে এটা ৰাশিৰ চলকৰ সূচকটো কি হয় এইবিলাক মাইনাছ সংখ্যা আহে বা ভগ্নাংশ আহে তেতিয়াহ'লে ই কি নহ'বগৈ বহুপদ নহ'বগৈ সেই কথাটো মনত ৰাখি তোমালোকে বহুপদ হয় নে নহয় এই কথাটো বুজিব পাৰিবা এতিয়া তোমালোকৰ হয়তো স্পষ্ট হৈছে কেইটামান পদ লগ লগাই লিখি দিলেই ই বহুপদ নহ'ব এতিয়া আমি আহিছোঁ বহুপদৰ প্ৰকাৰ সম্পৰ্কত বহুপদৰ মাত্ৰা আগতে মাত্ৰাটো বুজিব লাগিব তেতিয়াহ'লে প্ৰকাৰটো বুজিব পাৰিম বহুপদৰ মাত্ৰা হৈছে সূচকৰ মানক মাত্ৰা বুলি কোৱা হয় কিন্তু কোনটো সূচকক কোৱা হ'ব কাৰণ মই x স্কুৱেৰ প্লাছ x প্লাছ 1 এই বহুপদটো লিখিছোঁ ইয়াতে সূচক আছে 1 ইয়াতে সূচক আছে 0 এতিয়া সূচকবিলাক হ'ল 2 1 আৰু 0 এতিয়া ইয়াৰ ডাঙৰ সংখ্যাটো কি 2 গতিকে এই বহুপদটোৰ মাত্ৰা হ'ব 2 অৰ্থাৎ ই 2 মাত্ৰাৰ বহুপদ ঠিক এনেদৰে যদি মই x to the power 9 minus plus x to the power 10 plus 100 এতিয়া ইয়াতে আমি সূচকটো চাম চলকৰ সূচক ইয়াতে 9 আছে আৰু ইয়াতে কিমান আছে 10 আছে এইটো যদি চোৱা হয় 0 হে আছে গতিকে ইয়াৰ ডাঙৰ সংখ্যাটো হৈছে এইটো হ'বগৈ ইয়াৰ মাত্ৰা অৰ্থাৎ বহুপদ এটাৰ চলকৰ সৰ্বোচ্চ ঘাতক যিটো ঘাত ইয়াৰ যিটো সৰ্বোচ্চ ঘাত এইটো ঘাত বুলি কোৱা হয় সৰ্বোচ্চ ঘাতক বহুপদটোৰ মাত্ৰা বুলি কোৱা হয় গতিকে বহুপদৰ মাত্ৰা বুলি ক'লে তোমালোকে এতিয়া বুজিব বিচাৰিব লাগিব যে চলকটোত থকা
সৰ্বোচ্চ ঘাত কিমান ইয়াত থকা ডাঙৰ সংখ্যাটো নহয় কিন্তু সৰ্বোচ্চ ঘাতটোহে বহুপদৰ মাত্ৰা বুলি কোৱা হয় ইয়াৰ পিছত আহিছে বহুপদৰ প্ৰকাৰ বহুপদক দুই ধৰণে ভগোৱা হয় এক ধৰণে হৈছে পদ হিচাপে আৰু দ্বিতীয় হৈছে মাত্ৰা হিচাপে এটা পদ হিচাপে হলে কি হ'ব এক পদযুক্ত বহুপদ দ্বিপদযুক্ত বহুপদ আৰু ত্ৰিপদযুক্ত বহুপদ আৰু ইয়াৰ পিছত যিমান থাকে এই একেবাৰে একেলগে সিহঁতক বহুপদ বুলি এতিয়া এক পদ মানে ধৰক x² বা x বা 2 এনেকুৱা ধৰণৰ তাৰপিছত দ্বিপদ মানে x² + 2 বা 5x y লিখিব পাৰি 5y² এনেকুৱা ধৰণৰ দুটা পদ থাকিলে এটা প্লাস বা মাইনাস চিহ্নৰ জৰিয়তে যদি দুটা পদ সংযুক্ত হৈ থাকে তেতিয়াহ'লে সিহঁতক কি বুলি কোৱা হ'ব দ্বিপদ বুলি কোৱা হ'ব ত্ৰিপদত কি হ'ব দুটা চিন থাকিব হয় প্লাস আৰু মাইনাস 5x² - 5x + 2 বা 5y² - y - 1 এনেকুৱা তিনিটা আছে আৰু ইয়াতে দুটা চিন আছে হয় মাইনাস প্লাস প্লাস মাইনাস 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 এনেকুৱা কিবা চিহ্নৰ জৰিয়তে তিনিটা পদ যুক্ত হৈ আছে ইহঁতক ত্ৰিপদ বুলি কোৱা হয় আৰু ইয়াতকৈ যদি বেছিকৈ পদ থাকে সিহঁতক কেৱল বহুপদ বুলি কোৱা হ'ব এতিয়া মাত্ৰা হিচাপে বহুপদ বুলি ক'লে আমি কি বুজিম ধৰা হ'ল x + 2 এইটো বা x² + 2x + 3 বা 5y³ - +2y² - y - 11 এতিয়া ইহঁতৰ প্ৰথমটোৰ মাত্ৰা কিমান আছে ইয়াৰ মাত্ৰা 1 আছে যদি আমি কৈছো যে মাত্ৰা হৈছে সৰ্বোচ্চ চলকৰ সৰ্বোচ্চ ঘাত গতিকে ইয়াতে সৰ্বোচ্চ ঘাত আছে 1 এইটো শূন্য হয় যেহেতু গতিকে শূন্য মানে আকৌ x² 0 মানে 1 2 × 1 = 2 হয় কাৰণে এইটো সাধাৰণতে নিলিখে ইয়াৰ এক মাত্ৰা গতিকে ইয়াৰ এক মাত্ৰাৰ বহুপদ মানে হৈছে ইয়াক ৰৈখিক বহুপদ বুলি কোৱা হয় ৰৈখিক বহুপদ ইয়াৰ মাত্ৰা কিমান আছে 2 মাত্ৰাৰ বহুপদ ইয়াক কোৱা হয় দ্বিঘাত বহুপদ আৰু ইয়াতে আছে মাত্ৰা 3 এইটো হ'বগৈ 3 মাত্ৰাৰ বহুপদ বা ত্ৰিঘাত বহুপদ ইয়াৰ পিছত 4 মাত্ৰা 5 মাত্ৰা এনেকৈ লিখা হয় ত্ৰিঘাত বহুপদ এতিয়া পদ হিচাপে পালো আমি এক পদ যুক্ত বহুপদ দ্বিপদ বহুপদ ত্ৰিপদ বহুপদ আৰু মাত্ৰা হিচাপে ৰৈখিক বহুপদ দ্বিঘাত বহুপদ আৰু ত্ৰিঘাত বহুপদ এতিয়া আমি দুই ধৰণৰ বহুপদ পালো দুই ধৰণৰ মানে এনেকৈ চালে আমি 6 ধৰণৰ পাইছো মূলতঃ দুই ধৰণৰ গতিকে আমাৰ বহুপদৰ সম্পৰ্কত যিটো প্ৰকাৰ আছে আমি দুই ধৰণে কৰিব পাৰো মাত্ৰা হিচাপে আৰু পদ হিচাপে ইয়াৰ পিছত আহিব বহুপদৰ প্ৰকাৰ হৈছে বহুপদৰ শূন্য আহিব বহুপদৰ শূন্য ইয়াক ইংৰাজীত কোৱা হয় 0 of a polynomial আমি যিকোনো এটা বহুপদ লিখি লৈছো x² - x - 6 এই বহুপদক আমি এনেকৈ ধৰি লম px বুলি কম ইয়াৰ অৰ্থ হৈছে বহুপদটো x ত আছে p মানে হৈছে পলিনোমিয়েল অসমীয়াত বহুপদ বুলি কয় অৰ্থাৎ x ৰ বহুপদ এইটো আকৌ যদি y বহুপদ হয় আমি py বুলি লিখিম x² - 5 + 5x + 6 এইটো এটা বহুপদ এইটো x y লিখিছো যেহেতু y লিখিব লাগিব 5y গতিকে এইটো এই বহুপদটো y আছে মানে কাৰণে py বুলি কয় পলিনোমিয়েল ইন y এতিয়া বহুপদৰ শূন্য যেহেতু আমি ওলাব গৈছো এতিয়া বহুপদৰ শূন্য মানে কি বহুপদটোৰ চলক এই বহুপদটোৰ চলক হৈছে x আৰু এই বহুপদটোৰ চলক হৈছে y গতিকে আমি ইয়াতে y = কি বহালে y = কি বহাই দিলে p y = অৰ্থাৎ p প্ৰশ্নবোৰত যি সংখ্যা বহাম তাৰ মানটো শূন্য হয় ইয়াৰ অৰ্থটো এইটোৱে
যে y মান কি বহাই দিলে এই ইয়াৰ এই ইফালৰ মানখিনি শূন্য হৈ যায় বা x ৰ মান কি বহাই দিলে ইয়াতে আমি শূন্য পাব পাৰোঁ এইটো হৈছে বহুপদটোৰ শূন্য শূন্যৰ ডেফিনিশ্যনটো আমি এনেকৈ দিব পাৰোঁ বহুপদ এটাৰ শূন্য হ'ল চলকৰ বহুপদটোৰ চলকৰ সেই মান যি মানৰ বাবে গোটেই বহুপদটোৰ মান শূন্য হয় গতিকে আমি এতিয়া ইয়াতে চেষ্টা কৰি চাম কেনেকৈ ইয়াৰ শূন্য ওলাব পাৰি ইয়াৰ বিভিন্ন পদ্ধতি আছে আমি প্ৰথমতে যেটো ট্ৰায়াল এণ্ড এৰৰ মেথড বুলি কোৱা হয় এই সম্পৰ্কত আমি ট্ৰায়াল এণ্ড এৰৰ মেথড মানে আমি x সলনি প্ৰথমতে নিৰ্দিষ্টভাৱে সংখ্যা বিচাৰি নাপালে শূন্যৰ পৰা আমি আৰম্ভ কৰিম যদি এবাৰ শূন্য নহ'ব যদি 6 পামগৈ শূন্য নহ'ব যদি আমি p1 বহাই দিওঁ তেতিয়া 1 স্কোয়াৰ হ'ব 1 হ'ব 6 হ'ব টোটেল ইয়াতে গৈ 1 - 1 - 6 = -6 এটি শূন্য নহ'ল যদি 2 বহাই দিওঁ 2 বহালে কি হ'ব 2 স্কয়ার - 2 - 6 = 4 - 2 - 6 = -4 হ'ব যদি -2 বহাই দিওঁ তেতিয়াহ'লে কি হ'ব -2 স্কয়ার -2 -6 4 + 2 - 6 = 0 এবাৰ 0 হৈ গ'ল আৰু যদি p3 বহাই দিওঁ তেতিয়াহ'লে কি হ'ব 3 square minus 3 minus 6 equal to 9 minus 9 equal to 0. এতিয়া মই এই যে সংখ্যাবিলাক বহাইছো যেতিয়া এটা x পাতিছো তেতিয়া x ৰ সলনি আমি সেই ইয়াৰ মানটো ইয়াত বহাই লৈছো 1 পাতিছো কাৰণে 1 বহাইছো 2 পাতিছো 2 বহাইছো -2 পাতিছো -2 বহাইছো 3 পাতিছো 3 বহাইছো এতিয়া আমি দেখিলো ইয়াৰ পিছত তোমালোকে আৰু বেলেগ সংখ্যা বহাব চালে কিন্তু কেতিয়াবা শূন্য নোপোৱা তোমালোকে দুবাৰে শূন্য পাইছে ইয়াতে ইয়াৰ পিছত আৰু আগত কেতিয়াবা তোমালোকে এই বহুপদটোৰ কাৰণে শূন্য নোপোৱা এতিয়া এটা বহুপদৰ শূন্য কিমানটা হ'ব সেইটো নিৰ্ভৰ কৰিব বহুপদটোৰ মাত্ৰা কিমান বহুপদৰ মাত্ৰা যিমানে হয় বহুপদৰ শূন্যৰ সংখ্যাও কিমানে হ'ব এটা 2 আছে মাত্ৰা দুবাৰ শূন্য হ'ব আমি এটা শূন্যটা কি পালো এটা আছে x = -2 আৰু এটা আছে x = 3 এইটা এতিয়া এই বহুপদটোৰ শূন্য বুলি কোৱা হয় কাৰণ x ৰ সলনি -2 বহাই দিওঁতে গোটেই বহুপদটোৰ মান শূন্য হৈছে এইটাত কিন্তু -4 -6 এনেকুৱা ধৰণৰ হৈছিল এটোটো -6 হ'ব বেলেগ সংখ্যা ওলাইছিল এইটোত কি ওলাইছে শূন্য ওলাই গ'ল গতিকে আমি বহুপদ এটাৰ শূন্য বুলি ক'লে বহুপদৰ চলকৰ সেই মানক বুজাম যি মানৰ বাবে বহুপদটোৰ মান শূন্য হয় আমি যদি এইটো চাওঁ এইটোটো দুবাৰে আছে py equal to y square minus 5y plus 6 that y এর হলো যদি আমি কি বহাও -2 বহাই দিও তো -2 square 5 minus 2 plus 6 4 plus 10 so আমি plus 2 বহাব লাগিব plus 2 বহালে কি হ'ব এটো 4 হৈ গ'ল এটো -10 হ'ব আৰু এটো +6 হ'ব 10 বিয়োগ 10 সমান 0 হ'ব এনেকৈ যদি 3 বহাই দিওঁ তেতিয়াহ'লে 3 স্কয়াৰ 5 * 3 plus 6 = 9 minus 15 plus 6 = 15 minus 15 = 0 আৰু তোমালোকে বেলেগ সংখ্যা 1 0 2 -1 -2 -3 এইবিলাক বহাই চাবা ইয়াত কিন্তু তোমালোকে এতিয়া আৰু শূন্য নাপাবা অৰ্থাৎ দুই মাত্ৰাৰ বহুপদ এটা কেৱল দুবাৰে শূন্য হয় আৰু এই বহুপদৰ এটা শূন্য হ'ব কিমান y = -3 আৰু y = -2 এই দুটা এই বহুপদৰ শূন্য বুলি কোৱা হ'ব আমি এনেকৈ বহুপদৰ শূন্য ওলাব পাৰিম আৰু শূন্য ওলোৱাৰ আৰু পদ্ধতি আছে আমি সেইবিলাক লাহে শিকিব পাৰিম যে আমাৰ যেটো পাঠ দিয়া আছে আমাৰ এই পাঠটো কিন্তু দ্বিঘাত বহুপদৰ লগত জড়িত পাঠ অৰ্থাৎ দ্বিঘাত বহুপদ বুলি ক'লে কি হ'ব চলকৰ ইয়াত যেটো বহুপদ দিয়া থাকিব সেই বহুপদৰ সৰ্বোচ্চ ঘাত হ'ব 2 আমি এতিয়া আদৰ্শ দ্বিঘাত বহুপদ লিখিম
ইয়াত হ'ব x স্কয়াৰ প্লাস 2x প্লাস 3 ইয়াতে আছে এইটো এটা দ্বিঘাত বহুপদ আদৰ্শ দ্বিঘাত বহুপদ বুলি ক'লে আমি কি বুজিম আদৰ্শ দ্বিঘাত বহুপদ আদৰ্শ দ্বিঘাত বহুপদ ইয়াত কি আহিব আমি এনেকৈ লিখিম ax স্কয়াৰ প্লাস bx প্লাস c এই বহুপদক কোৱা হ'ব আদৰ্শ দ্বিঘাত বহুপদ ইয়াত চলক হৈছে x আৰু ধ্ৰুব হৈছে a b আৰু c a কোৱা হয় x স্কয়াৰ হওক b কোৱা হয় x ৰ হওক আৰু c কেৱল ধ্ৰুবক বুলি কোৱা হয় গতিকে আমি এই তিনিটা পদ লগ লগাই এটা আদৰ্শ দ্বিঘাত বহুপদ পাব পাৰো কিন্তু দ্বিঘাত বহুপদ বুলি ক'লে আমাৰ a আৰু x স্কয়াৰ থাকিলেও হ'ব ই এটা দ্বিঘাত বহুপদ তেতিয়া হলে আমি ইয়াৰ পৰা কি পাম দুই ধৰণৰ দ্বিঘাত বহুপদ পাম এটো হৈছে মূল দ্বিঘাত বহুপদ ইয়াৰ পৰা যদি হে b আৰু c দুটাই 0 হৈ যায় তেতিয়া হলে কি হ'ব ax স্কয়াৰ হ'ব আৰু যদি হে c 0 হয় তেতিয়া আমি কি পাম ax স্কয়াৰ প্লাস bx পাম আৰু যদি হে b 0 হয় ax স্কয়াৰ প্লাস c পাম আমি এনেকুৱা ধৰণৰ তিনি ধৰণৰ বহুপদ আচলতে পাম যে আমাৰ এই বহুপদটোৰ কথা আলোচনা সাধাৰণতে নহয় আমি যেহেতু অকমান ওপৰ লেভেলৰ কথা আলোচনা কৰিব লাগে ইয়াতে আছে গতিকে আমাৰ মূল বিষয়টো থাকিব এইটো বা এইটো এই তিনিটাৰ ভিতৰত থাকিব ইয়াক কোৱা হয় মিশ্ৰ দ্বিঘাত বহুপদ আৰু ইয়াক কোৱা হয় শুদ্ধ দ্বিঘাত বহুপদ শুদ্ধ মিশ্ৰ দ্বিঘাত থাকিব লাগিছিলে মিশ্ৰ আৰু শুদ্ধ দ্বিঘাত বহুপদ গতিকে আমি ইয়াৰ পিছৰ পাঠত আদৰ্শ দ্বিঘাত বহুপদৰ শূন্য নিৰ্ণয় বা ইয়াৰ সমাধানৰ ওপৰত আলোচনা কৰিম আজি মূলত শিকিলো আমি বহুপদ কি কোনবিলাক বহুপদ নহয় বহুপদৰ প্ৰকাৰ বহুপদৰ মাত্ৰা বহুপদৰ শূন্য আৰু দ্বিঘাত বহুপদ কি বস্তু লগতে আদৰ্শ দ্বিঘাত বহুপদৰ ঠাঁচ যেটো আছে মূল ঠাঁচ সেই বিষয়ে আৰু দ্বিঘাত বহুপদৰ প্ৰকাৰটো আমি শিকিলো যে মিশ্ৰ দ্বিঘাত বহুপদ আৰু শুদ্ধ দ্বিঘাত বহুপদ এই সম্পৰ্কত আমি আলোচনা কৰিছো আৰু ইয়াৰ পিছৰ পাছত আমি দ্বিঘাত বহুপদৰ সমাধান সম্পৰ্কত আলোচনা কৰিম